আজি শ্বহীদ মুজাম্মিল হকৰ যি পবিত্ৰ স্মৃতিত মাতৃভাষা দিৱস আৰু এই মাতৃভাষা দিৱসৰ দিনাখন আজি মই সভাখন ৰাজহুৱা যিখন মুকলি সভা এই সভাত মই নিজে সঞ্চালক হিচাপে উপস্থিত থাকিবলৈ পাই আৰু অংশগ্ৰহণ কৰিবলৈ পাই মই নিজেই সুখী হৈছোঁ এই কাৰণেই যে যেতিয়া মুজাম্মিল অষ্টম শ্ৰেণী পঢ়িছিল মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেতিয়া মই দেওমুৰৈ হাইস্কুলত মই অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। গতিকে তেতিয়াৰ পৰা আমি যিবোৰ পৰিঘটনা ঘটিছিল তাৰ সৈতে আমি আত্মিকভাৱে যেন আমাৰ একে সময়ৰ একেলগৰে এই কৈশোৰজনৰ মৃত্যুৱে আমাৰ ভাষা জননী যি ধৰণে সুসমৃদ্ধ কৰিলে বা এটা নতুন জোৱাৰ আনিলে সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু আজি ইমান বছৰৰ পিছত আজি আমি মাতৃভাষা দিৱস উপলক্ষে আমি যি আলোচনা কৰিছোঁ, আমি কালিও এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এইগৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত আজি যেনেকৈ অসমীয়া ভাষা ক্লাছিক ভাষা বা ধ্ৰুপদী ভাষা হিচাপে পৰিগণিত কৰাৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। আজি এনেকুৱা যেন লাগিছে যেন আজি আমাৰ মুজাম্মিল হকৰ আত্মাই শান্তি পাইছে আৰু তেওঁৰ ত্যাগক এটা নতুন মাত্ৰা দিয়া হৈছে। আৰু সেইবাবেই কালি আমি আমাৰ জিলা প্ৰশাসনক আমি কালি এটা আহ্বান জনাইছোঁ, যিটো আহ্বান নেকি আমাৰ সেইটো এটা দায়িত্ব আৰু কৰ্তব্য। কাৰণ আমি আমাৰ যিটো কমিটি আছে শিক্ষা বিভাগৰ আমাৰ অসম বিধানসভাৰ DRC কমিটি বুলি কয়, স্থায়ী সমিতি বুলি কয়, এই সমিতিখনে তেখেতক পৰামৰ্শ দিছে যে আজিৰ পৰা এমাহলৈকে যাতে দৰং জিলাত সকলো নামফলকত আমাৰ চৰকাৰীয়ে হওক বেচৰকাৰী খণ্ডত সকলো নামফলকত যাতে অসমীয়া ভাষা ব্যৱহাৰ কৰা হয় আৰু তাৰ পাছতে যাতে অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰশাসনীয় যিখিনি সংস্কাৰ প্ৰয়োজন সেইখিনি সংস্কাৰ কৰিবৰ কাৰণেও আমি প্ৰয়োজনীয় দিহা পৰামৰ্শ আমি দিছোঁ। গতিকে আজি এইখন দৰঙত এই মুজাম্মিল হকৰ ঘৰ, এইখন মুজাম্মিল হকৰ স্মৃতিৰে বিজড়িত এইখন স্থানত আজি মই নিজেও আজি এই অনুষ্ঠানটিৰ সৈতে জড়িত হ'বলৈ পাই ধন্য মানিছোঁ। আজি সঁচাই ভাল লাগিছে। মই দৰঙৰ সন্তান আৰু দৰঙৰ সন্তান হিচাপে মই আমাৰ এই সভাত যি সভাখন পাতিছে আমাৰ শ্বহীদ মুজাম্মিল হকক লৈ যি সভাখন পাতিছে অসমীয়া ভাষা দিৱস উপলক্ষে, আৰু এই অসমীয়া ভাষা দিৱস উপলক্ষে এখন মহান সাহিত্যিকক ইয়াত পুৰস্কাৰ দিয়া হৈছে, তেওঁ হ'ল ইমৰান শ্বাহ। সঁচাই অতি ভাল লাগিছে আৰু মই ভাবোঁ অসমীয়া ভাষাক যদি আমি জীয়াই ৰাখিব লাগে, অসমীয়া ভাষা আমি চৰ্চা কৰিব লাগিব, অসমীয়া ভাষাক আমি প্ৰচাৰ কৰিব লাগিব, চৰে চাপৰিয়ে আৰু বিভিন্ন অঞ্চললৈকে আমি অসমীয়া ভাষাক লৈ যাব লাগিব। আৰু মই অনুৰোধ কৰোঁ আমাৰ ৰাইজে যাতে অসমীয়া ভাষা প্ৰসাৰত আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।